বৈদেশী প্রাণ বন্ধু আরে তোর মাহাদে মোর প্রাণ কান্দে একবার তুই আয় শেখ না রে গোয়াল পাড়া বেড়ে আজা রে বৈদেশী প্রাণ বন্ধু আরে এয়া গোৱালপাৰাৰ মিউজিয়াম গোৱালপাৰা সূৰ্য পাহাৰৰ মিউজিয়ামটো আপোনালোকে দেখিছে ইয়াতে বিভিন্ন ধৰণৰ মূৰ্তি সংগ্ৰহ কৰি ৰখা হৈছে গোৱালপাৰাৰ সূৰ্য পাহাৰৰ এটা ঐতিহ্য হৈছে যে ইয়াতে প্ৰায় 1 লাখ শিৱলিংগ আছে এই আপোনালোকে দেখি আছে স্ক্ৰীনত বিভিন্ন ধ্বংসস্তূপ আৰু গোৱালপাৰা পাহাৰৰ বিভিন্ন ভাস্কৰ শিল্পবিলাক ইয়াতে ধুনীয়াকৈ সজাই থোৱা হৈছে এই আপোনালোকে দেখি আছে কিমান ধুনীয়াকৈ মূৰ্তিবিলাক সজাই থোৱা হৈছে আমি অলপ আগলৈ যাওঁ এইটো ভিতৰলৈ সোমাই যাব বিচাৰি আছোঁ এয়া চাইছে আপোনালোকে মিউজিয়াম আহক আমি সেইটো কোঠালৈ যাওঁ এইটো কোঠাত কি আছে দেখিছে আপোনালোকে এইটো কোঠাত ইয়াতে ধুনীয়াকৈ মূৰ্তিবিলাক সজাই থোৱা আছে বহুতে হয়তো এই মিউজিয়ামলৈ নাযায় কেৱল সূৰ্য পাহাৰৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰে কিন্তু জানিবলগীয়া কথা আছে ইয়াতে বহুতো এয়া চাওক ইয়াতে 3টা ধৰ্মৰ সংমিশ্ৰণ হৈছে বুদ্ধিজিম জৈনিজিম আৰু হিন্দুইজিম 3টা ধৰ্মৰে ইয়াতে বিভিন্ন ধৰণৰ মূৰ্তি পোৱা যায় এই হৈছে শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ অন্যতম বৈশিষ্ট্য ইয়াত ধ্বংস কলহ দেখা গৈছে মাটিৰ তলৰ পৰা খান্দি উলিওৱা হৈছে ইয়াতে মাটিৰ তলত বহু বছৰ পুৰণা মূৰ্তিবিলাক ধ্বংসাবশেষবিলাক এইবিলাক ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে ইয়াত দেখিছে আপোনালোকে স্ক্ৰীনত এইটো স্লেবত চাওক কিমান ধুনীয়াকৈ ৰখা হৈছে মূৰ্তিবিলাক সংৰক্ষিত কৰি ৰখা হৈছে আৰু ইয়াৰ ইতিহাসো বহুত আছে আপোনালোকে আহিলে নিশ্চয় গম পাব ইয়াতে পঢ়িব পাৰিব ধুনীয়াকৈ চন তাৰিখ উল্লেখ কৰা আছে ইয়াৰ অভিনৱ আৱিষ্কাৰ গোৱালপাৰাৰ এয়া চাইছে